টেঙা বুলি ক'লে কাৰ মুখলৈ পানী আহে বাৰু মোৰ যে টেঙা নামটো শুনিলেই মুখত পানী আহি যায় আৰু এতিয়া যিহেতু টেঙা খোৱাৰ ছিজনেই হয় ৰাবাব টেঙা বৰটেঙা চকলা টেঙা বিভিন্ন ধৰণৰ টেঙা আমি এতিয়া এইখিনি সময়ত পাওঁ আৰু আচলতে ছিজনৰ বস্তুবোৰ এতিয়া খাবই লাগে আৰু টেঙা বুলি ক'লে সাধাৰণতে মোৰ পথাৰখনলৈহে মনত পৰে দেই পথাৰৰ টেঙা খোৱাৰ সোৱাদটো আটাইতকৈ সুকীয়া আৰু এইখিনি সোৱাদ আচলতে ক'তোৱে পোৱা নাযায় এইদৰে ঘৰৰ ভিতৰত টেঙা খাই যে একেবাৰে ভাল নালাগে এনেকৈ অকলে অকলে কিন্তু টেঙা বুলি ক'লে আচলতে লগে ভাগে এগালমান মানুহৰ লগতহে খাই ভাল লাগে নহয়নে উপায় নাই এইদৰে খাবলগীয়া হৈছে আৰু এইফালে তিনিজনৰ কাৰণে মোৰ এটা টেঙা নাকাটিলেও হৈ গ'ল আধা ফালতে হৈ গ'ল যিহেতু বেছিকৈ খাব নোৱাৰি অকণমান হ'লেই হৈ যায় লগতে মই কণ জলকীয়া আৰু অকণমান নিমখ দি এইখিনি ধুনীয়াকৈ সানি মেলি লৈছোঁ আগতে যেতিয়া মামাহঁতৰ ঘৰলৈ যাওঁ আৰু মাহীহঁতে পথাৰলৈ যায় লগতে আমিও যাওঁ তাৰপিছতে লগত টেঙা লৈ যাওঁ আৰু নিমখ জলকীয়া সকলোবিলাক যোগাৰ কৰি লৈ যাওঁ আৰু লগতে এখন বেডশ্বীটো লৈ যাওঁ দেই চাৰিওফালে একদম 4টা খুটা বান্ধি ওপৰতে বেডশ্বীটখন দি মানে চাহ কৰি লওঁ আৰু তলতে তাৰপিছত সকলোৱে টেঙা কাটি ধুনীয়াকৈ নিমখ জলকীয়া লগাই খাই মানে সোৱাদটোৱে বেলেগ সঁচাকৈ সেইখিনি সময় মানে টেঙা খোৱাৰ মানে মজাটোৱে বেলেগ মজা হৈছে টেঙা খাই আজৰি হৈছিলোঁহে এফালে ভাত বনোৱাৰ পাল পৰিলে আমাৰ গৃহিণীসকলৰ আৰু আজৰি নাই নহয়নে ইটো খোৱাৰ পিছত সিটো বনাবলগীয়া হয়েই দুপৰীয়া সাজলৈ ৰেডি কৰি আছোঁ এয়া পনীৰে বনাম আজি ভাবিছোঁ পনীৰখিনি এইদৰে টুকুৰা টুকুৰকৈ নিজৰ পচন্দমতে কাটি ল'লোঁ আৰু আজি ভাবিছোঁ একেবাৰে ঘৰুৱা ষ্টাইলত বনাম একদম ঘৰত চিম্পুলকৈ যেনেকৈ আমি বনাই খাওঁ আৰু প্ৰথমতে পেন এখনতে মই মিঠাতেল দি লৈছোঁ তাতে মই পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ অকণমান গল্ডেন কালাৰ অহালৈকে ফ্ৰাই কৰি ল'লোঁ আৰু এইখিনি পনীৰখিনি নমাই মই পানীত তিয়াই ৰাখিছিলোঁ পনীৰখিনি তেতিয়া মানে খুব ছফ্ট হৈ থাকে আৰু তাৰপিছতে পিঁয়াজ আৰু বিলাহী দি এইখিনি ভালদৰে লৰালোঁ এতিয়া নিমখ দিছোঁ আৰু যি মছলা আমি দিওঁ আদা নহৰু পেষ্ট লগতে হালধি অকণমান ৰঙা জলকীয়া গুড়ি অকণমান আৰু ঘৰতে মই পিচি ৰাখিছিলোঁ জিৰা ধনিয়া গুড়ি এনেকৈ দি এইখিনি লৰাই লৈছোঁ তাৰপিছতে ভাত বনাই থকাৰ মাজতে আকৌ সদায় ভোকেই লাগে নহয়নে মানে মাজত কিবা এটা খাবলৈ পালে ভাল লাগে কাৰণ বহুতখিনি গেপ হৈ যায় সেয়েহে ভাবিলোঁ কল আছিলে কলকে খাই লওঁ আৰু কল এটা গুচাই মেলি খাই লৈছোঁ এইখিনি সময়ত ভোক লাগে মানে দুপৰীয়া সময় ভাত খোৱাৰ আগৰ সময়খিনিত আৰু তাৰপিছতে মই ঘৰত আছিলে লাই শাক উলিয়াই লৈছোঁ অকণমান শাক ভাজি বনাম বুলি কৈ এইখিনি আৰু এইফালে মই তৰকাৰীখিনিও চাই আছোঁ মছলাটো ধুনীয়াকৈ সিজি গৈছে এতিয়া মই ইয়াতে এই বইল কৰি ৰাখিছিলোঁ ভাততে আলু দি সেই আলু দুটা ইয়াতে দি দিছোঁ এনেকৈ বইল কৰি থোৱা আলু দি থাকিলে ভাল হয় পটককৈ তৰকাৰীকণ হৈ যায় তাৰপিছতে ইয়াতে মই গৰম পানী দি দিলোঁ আৰু তৰকাৰীখিনি উতলিবলৈ দিলোঁ এতিয়া মই ইয়াতে পনীৰখিনি দি দিছোঁ আৰু এইখিনি আৰু অকণমান সময় উতলি গ'লেই পনীৰ তৰকাৰী ৰেডি হৈ যাব আৰু ইয়াতে মই একেবাৰে শেষত জালুকৰ গুড়ি অকণমান দি দিছোঁ টেষ্ট হ'বৰ কাৰণে আৰু এয়া হৈ গ'ল পনীৰ আৰু আমাৰ দুপৰীয়া ভাত সাজ আজি ৰেডি হৈ গ'ল এইফালে ভাত পনীৰ আৰু লাই শাকৰ ভাজি এইফালে বেঙেনা আলু ভাজি আৰু এইফালে আছে চালাড এয়া আজি দুপৰীয়াৰ আহাৰ দুপৰীয়া ভাত সাজত চালাড অকণমান হ'লে আটাইতকৈ ভাল লাগে নহয়নে মানে মোৰ ভাল লাগে দুপৰীয়া সময়খিনি চালাড ৰাতি যিহেতু খাবই নোৱাৰোঁ সেইবাবে দুপৰীয়া সময়ত মই সদায় অকণমান চালাড বনাওঁ ভাতৰ লগত খাবলৈ বাবে আৰু এনেকৈ আজি আমাৰ ভাত সাজ দেখিছেই আৰু এইফালে ভাত বাঢ়ি লৈছোঁ খাবৰ বাবে আৰু আমাৰ ভাত খাই থাকোঁতে অকণমানি এটা আছে ছাইডৰ ঘৰৰ সি মনে আহি পিছফালে লুকাই আছে সি চকীখনৰ পিছফালে চাওকচোন খেলি আছে কোন হয় কোন হয় কোন হয় আজি দুপৰীয়া ভাত সাজ এনেকৈ খাই লওঁ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই